কৃষিক ঐচ্ছিক বিষয়ৰূপে লৈ বিদ্যালয়তে খেতি কৰিছে ছাত্ৰ ছাত্ৰীয়ে। বকুৰ বিদ্যালয়ত শিক্ষাৰ্থীক আত্মনিৰ্ভৰশীলতাৰ পাঠদান। ছাত্ৰ ছাত্ৰীৰ হাতৰ পৰশত বিদ্যালয়ৰ ভূমিত কাঠফুলাৰ খেতি। হাতৰ কামৰ তালিকাত ঘৰতো খেতি কৰিবলৈ শিক্ষাৰ্থীক উদ্বুদ্ধ কৰিছে শিক্ষাগুৰুৱে। বন্দাপাৰাৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ এক অঘোষিত কৃষি বিপ্লৱ। বকুৰ বন্দাপাৰা আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ব্যতিক্ৰমী দৃষ্টান্ত। শিক্ষাৰ্থীসকলে আত্মনিৰ্ভৰশীল হোৱাৰ পথ মুকলি কৰিছে বিভিন্ন ধৰণৰ কৃষি কাৰ্যৰ জৰিয়তে। অসম চৰকাৰৰ সমগ্ৰ শিক্ষা অসমৰ অধীনত মাধ্যমিক স্তৰত ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা কাঠামোৰ সৈতে সংযুক্ত কৰি আৰম্ভ কৰা হৈছে এই বৃত্তিমূলক শিক্ষা। বন্দাপাৰা আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে কৃষি বিদ্যাক ঐচ্ছিক বিষয় হিচাপে লৈ বৈজ্ঞানিক পদ্ধতিৰে আৰম্ভ কৰিছে কাঠফুলাৰ খেতি। ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়তে গঢ়িছে সেউজ ভৱিষ্যতৰ ভেটি। বিদ্যালয়খনৰ কৃষি প্ৰশিক্ষক জ্যোতিষ্কা ভূঞাই জানিবলৈ দিয়া মতে এই বিষয়টোৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকল যথেষ্ট আগ্ৰহী। কিছুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে নিজৰ ঘৰতো কাঠফুলাৰ খেতি আৰম্ভ কৰিছে। বিদ্যালয়খনৰ দশম শ্ৰেণীৰ 40 গৰাকী আৰু নৱম শ্ৰেণীৰ 30 গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে কৃষি বিষয়টোক ঐচ্ছিক বিষয় হিচাপে লৈ বৈজ্ঞানিক পদ্ধতিৰে কাঠফুলাৰ খেতি, কেঁচু সাৰ উৎপাদন, বিভিন্ন ধৰণৰ ঋতুভিত্তিক শাক পাচলিৰ খেতি কৰি আৰ্থিকভাৱেও লাভান্বিত হৈছে বুলি জানিবলৈ দিয়ে প্ৰশিক্ষকগৰাকীয়ে। তেওঁ জনোৱা মতে কৃষি বিষয়টোত তাত্ত্বিক আৰু ব্যৱহাৰিক উভয়তে 50 নম্বৰকৈ থকা পৰীক্ষা দি উত্তীৰ্ণ হ'ব লাগে শিক্ষাৰ্থীসকল। আমি বন্দাপাৰা আঞ্চলিক হায়াৰ ছেকেণ্ডেৰী ক্লাছ 9ৰ ষ্টুডেণ্ট হয় আৰু মই এগ্ৰিকালচাৰ ট্ৰেইনাৰ হয়। আৰু এওঁলোকে আমি যে আৰম্ভ কৰিছোঁ এই কাল্টিভেশ্যনটো, এইটো অকল এটা প্ৰতিষ্ঠানেই নহয়, ইয়াতে ক্লাছ 9ৰ বহুতো কষ্ট, সিহঁতৰ আশা জড়িত হৈ আছে, সিহঁতৰ সপোন জড়িত হৈ আছে। আৰু সেইকাৰণে মই সিহঁতক কেৱল সপোন দেখুৱাইছোঁ আৰু সিহঁতে সেই সপোনৰ পিছত দৌৰিছে। আৰু এটা কাৰণে বেছি ভাল লাগিছে, সিহঁতে আত্মনিৰ্ভৰশীল হ'বলৈ যেনেদৰে শিকাইছোঁ, সিহঁতেও এই নৱম শ্ৰেণীৰ পৰাই নিজৰ ওপৰত নিজে থিয় দি যাতে থাকিব পাৰে, তেনেকৈ সিহঁতেও ফ'ল' কৰি গৈছে মোক। আৰু আমি এইখন আৰম্ভ কৰা 1 মাহমান হৈ গৈছে। আমি ট্ৰেইনিং লৈছিলোঁ, লগতে ময়ো তেওঁলোকক শিকাই আছোঁ। তো সিহঁতে নিজে এইখিনি কষ্ট কৰি পেলাই খেৰ প্ৰস্তুত কৰাৰ পৰা আদি কৰি মাছৰুমৰ ছিডবিলাক কালেক্ট কৰা, আৰু ইয়াতে আমি গোটেইখিনি প্ৰস্তুতি আৰম্ভ কৰি পিছত এইখন ফাৰ্মখন আমি আৰম্ভ কৰিলোঁ। আৰু আজি 25 দিন 30 দিনৰ পৰা ওলোৱা আৰম্ভ কৰিছে। এতিয়া আমি বিক্ৰীও কৰি আছোঁ। এতিয়া আজি প্ৰায় আমাৰ হাৰ্ভেষ্টিং হৈছে 12 কিলোৰ পৰা 15 কিলোমান। এইখিনি আজি আমি বিক্ৰী কৰিম আৰু অনাগত দিনত তেওঁলোকে সেই বিক্ৰীৰ পৰা যিটো পইচা পাব, সেইটোৰ পৰা আৰু ডাঙৰ কিবা এটা চিন্তা কৰাৰ আশা কৰিছে সিহঁতে। আৰু আমি যিটো ইয়াতে ইনভেষ্ট কৰিছোঁ, সেইখিনি পইচা আমি আজি ক'বলৈ পাই মই সুখী যে সিহঁতে কিটচেন গাৰ্ডেন এখন সৰুকৈ আৰম্ভ কৰিছিল আৰু সেই কিটচেন গাৰ্ডেনখনত বহুতো ছিজনেল চব্জি সিহঁতে বিক্ৰী কৰিছিলে আৰু তাৰ পৰা যিটো পইচা পাইছিলে সেইটো সিহঁতে ৰাখি থৈছিলে আৰু এতিয়া সিহঁতে ছিডত লগাইছে। তো সেইটো মই মানে সেইটো কাৰণে বেছি সুখী আছোঁ। উল্লেখযোগ্য যে ৰাজ্যৰ বৃত্তিমূলক শিক্ষা খণ্ডত বিশেষ সাফল্যৰ বাবে এইগৰাকী প্ৰশিক্ষক জ্যোতিষ্কা ভূঞাক 2025 বৰ্ষত বছৰটোৰ শ্ৰেষ্ঠ দক্ষতা প্ৰশিক্ষক হিচাপে আনুষ্ঠানিকভাৱে সন্মানিত কৰিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। বন্দাপাৰা আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃষি বাণিজ্য বিভাগত আগবঢ়োৱা প্ৰশংসনীয় অৱদানৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হৈছিল। ব্যুৰো ৰিপৰ্ট, হেডলাইন 8।